हेलो फ्रेंड्स मोर नतुन एटा भिडिओ आपनालोকক बहुत वेलकाम। तो आज कोनो ब्लग লৈ অহা নাই কাৰণ বাহিৰতো পুৰা বৰষুণ বতৰ হৈ আছে, সেইকাৰণে ভাবিলোঁ যে ঘৰতে বহি কি ভিডিঅ' বনাব পাৰোঁ। তো মোৰ লগত যিকেইটা মেকআপৰ বস্তু আছিলে সেইকেইটা লৈ মই বহি গ'লোঁ মেকআপ কৰিবলৈ কাৰণে। ফাৰ্ষ্টত মুখখন অকণমান ক্লিন কৰি লৈছোঁ, মানে মুখখনটো ধুয়ে আহিছিলোঁ তথাপিও অকণ মুচি ল'লোঁ। তাৰপিছত মই ইয়াত মোৰ সদায় ইউজ কৰা ক্ৰীমটো লগাই লৈছোঁ। তো ভিডিঅ'টো শেষলৈকে চাব আৰু মেকআপটো কেনেকুৱা হৈছে নিশ্চয় কমেণ্ট কৰি জনাব। তাৰপিছত মই এল'ভেৰা জেল অকণমান লগাই লৈছোঁ। মোৰ লগত মানে যিকেইটা আছিলে মেকআপৰ বস্তু সেইকেইটা দিয়ে চিম্পল মেকআপ এটা ক্ৰিয়েট কৰিম সেইকাৰণে। তাৰপিছত ইয়াত আছিলে গুড ভাইবছৰ ভিটামিন চি চিৰামটো, সেইটোও লগাই লৈছোঁ। এইফালে ধুনীয়াকৈ লগাই মেলি তাৰপিছত ফাউণ্ডেশ্যনটো লগাম। তো মোৰ টোনৰ ফাউণ্ডেশ্যন নায়েই, এটা আছিলে বহুত দিনেই হ'ল মই নলগাই মানে থৈ দিছোঁ, কাৰণ মোৰ টোনতকৈ অকণমান বেছি লাইট কালাৰ, মোৰ ডাৰ্ক শ্বেডটো বেছি ইউজ হয়। তো ইয়াৰ লগত মই কনচিলাৰ অকণমান মিক্স কৰি তাৰপিছত লগাইছোঁ। চেষ্টা এটা কৰিছোঁ আৰু মেকআপ কৰিবলৈ, মানে চিম্পল মেকআপ আৰু ব্ৰাইডেল মেকআপটো কৰিবলৈ কাৰণে নাজানো। তো যিমানখিনি জানো সেইখিনিকে লৈ নিজৰ মুখত থপি আছোঁ। তাৰপিছত এটা পাছত এটা বস্তু বিচাৰি থাকোঁ কাৰণ হাতৰ ওচৰত একো বস্তুৱেই নাই। এইফালে মোৰ কনচিলাৰো ভাঙি গ'লগৈ, হাতেদি মই তেনেকেই লগাই আছোঁ অকণমান কৰি। যিটো মোৰ অভিজ্ঞতা আছে মেকআপৰ বিষয়ে মই সেইটোকে বুজি নাপাওঁ, মানে কেনেকৈ কি কৰিম। আৰু জানেনে ছোৱালীয়ে বাৰে আহি মোবাইলটো ল'বলৈ বিচাৰে, মানে এইকণতে বহি আছে, মই এবাৰ অফ কৰোঁ তাৰপিছত আকৌ তাইক কৈছোঁ ৰ'বা দেই তাই মই ভিডিঅ' বনাই আছোঁ তুমি নল'বা। তো তাই একদম আইশ্বেডো লৈ গোটেই মুখে চুখে লগাইছে। আৰু এটা বস্তু খেল কৰিছেনে, মই আইব্ৰ'টো যেতিয়াই মানে এই কৰিলোঁ, মানে কি বুলি ক'ম, তাৰ ওপৰতে কিবা এটা লাগি আছিলে, আইশ্বেডোৱে লাগি আছিলে ব্লেক কালাৰৰ, মোৰ আইব্ৰ'টোত লাগি গৈছিলে। আকৌ হাতেদি মুচি তাৰপিছত এনেইতো মই মানে কনচিলাৰ কমেই কৰোঁ, তথাপিও মানে কণ্ট'ৰটো বনাই দিছোঁ অকণমান কৰি। মই কণ্ট'ৰটো ইমান পচন্দ নকৰোঁ যদিও, তো যিখিনি আছিলে সেইখিনিয়ে লগাইছোঁ। তাৰপিছত এতিয়া মোৰ আই মেকআপটো আৰম্ভ কৰিম। তো অৰেঞ্জ কালাৰৰ দেখিয়ে আছে, অৰেঞ্জ কালাৰৰ শাৰী এটা পিন্ধিছোঁ, সেইকাৰণে ভাবিছোঁ যে অৰেঞ্জ টাইপৰে এটা আইচ লুক ক্ৰিয়েট কৰোঁ। সেইকাৰণে এইফালে ফাৰ্ষ্টত মই লাইট অৰেঞ্জ কালাৰটো মোৰ আইচত লগাই আছোঁ। যিমান মানে ব্লেণ্ড কৰিব সিমান ভাল মই জনাত, আৰু সেইকাৰণে যিমানটো পাৰিছোঁ লৰালৰি কৰিব বিচাৰিছোঁ। বাহিৰতো পূৰা বৰষুণ দি আছে, সেইকাৰণে ভইচ অভাৰ দি আছোঁ, নহ'লে মই মাজে কথা কৈয়ে আছিলোঁ। তাৰপিছত এইফালে দুটা আইচ সমানে কৰি আছোঁ, আৰু আমাৰ ছোৱালীও বহি পূৰা মেকআপ কৰি আছে, চালে হাঁহিও উঠে। কিন্তু মই ভাবিছোঁ যে নাই, নিজৰ ভিডিঅ'টো ফাৰ্ষ্টত কৰি লওঁ, তাই বহি থাকক ওচৰতে, যি কৰক কৰি থাকক। তাৰপিছত এইফালে আৰু এটা আইশ্বেডোৰ পৰা মই অকণমান এইটোতকৈ অকণমান ডাঠ অৰেঞ্জ কালাৰটো বাছি ল'লোঁ, যে মোৰ মানে আউটছাইডৰ লাইনটো অকণমান ডাঠ হওক। তাৰপিছত মাজতটো মই আকৌ গ্লিটাৰ ছেট এটাই দিম, মানে পিংকি টাইপৰ। তো তেনেকেই আইশ্বেডো মানে আই মেকআপটো কৰিছোঁ, কনফিউজে হৈ যাওঁ কি লগাম কি নলগাওঁ। আৰু মাস্কাৰাটো নায়েই ভুলতে, আইলাইনাৰো নাই, তেনেকুৱাই মেকআপ কৰিছোঁ। এইটো মেকআপ কৰিয়ে ৰিলছো বনাইছোঁ। যোনে মোক ইনষ্টাগ্ৰামত ফ'ল' কৰা নাই কৰি ল'ব, মই আইডিটো দি দিম ইনষ্টাগ্ৰামৰ। তো এফালে মোৰ ব্লাছাৰ নাই, আইশ্বেডোৰ পৰা লগাব পাৰিলোঁহেঁতেন, কিন্তু লিপষ্টিকটো দি কৰিলে বেছি ভাল লাগে, মানে এটা নেচাৰেল গ্ল' দিয়ে। সেইকাৰণে ফাৰ্ষ্টত ব্ৰাছটো ল'লোঁ, ব্ৰাছটো দি ব্লেণ্ডেই হোৱা নাছিলে, সেইকাৰণে আকৌ হাতেৰে কৰি আছোঁ। কথাবোৰ অকণমান লাগি যায়, বহুত দিন ভিডিঅ' মানে এডিট নকৰিলে, ভইচ অভাৰ নিদিলে। তাৰপিছত আকৌ অৰেঞ্জ কালাৰৰ শ্বেড এটা লৈ আৰু অকণমান টমেটোৰ নিচিনা ৰঙা কৰি নাচি আছিলোঁ। ভিডিঅ'ত যদিও ইমান ধৰিব পৰা নাই, আইনাটোত চাওঁতে মোৰ নিজৰে বেয়া লাগি গ'ল, আকৌ মুচিলোঁ কাপোৰ এটা আনি। তাৰপিছত এয়া মামাৰ ছোৱালীজনীৰ হাইলাইটাৰটো মোৰ লগতে থাকিলে, আৰু মোৰ হাইলাইটাৰটো তাইৰ লগত থাকিলে। তো এতিয়া এইটো দি অকণমান হাইলাইট কৰি মোৰ গালটো, আপেলৰ নিচিনা দেখা গাল, কপালখন, ফুটা কপালখনো অকণমান জিলিকাই দিছোঁ। কি যে নমুনা কৰি থাকোঁ, এডিট কৰাৰ টাইমতহে দেখোঁ, মানে জমনি লাগে আৰু চালে। বেছি বগা হৈ গৈছোঁ নেকি বাৰু। এওঁ আহিলেতো মোক কৈছে কি কৰিছা এইবোৰ, একদম মোৰ গাল চালবোৰ ৰঙা কৰি থৈছা যে। তাৰপিছত আকৌ অকণমান
ইয়াৰ পৰা লৈ হাইলাইটাৰৰ পৰা লৈ সেই কি যে কৈছোঁ আইশ্বেডৰ পৰা লৈ আকৌ হাইলাইট কৰি লৈছোঁ। আমাৰ ছোৱালীয়ে কিবা কৈ আছিলে মই মানে তাকে উত্তৰ দি আছিলোঁ। আৰু কি জানেনে, মই ইয়াৰ আইশ্বেডৰ পৰা লিপষ্টিক লগাইছোঁ, মোৰ অকণো ভাল লগা নাই কাৰণ চকুটো মোৰ লাইট হৈ গ'লগৈ আৰু লিপষ্টিকটো লাইট হৈ গৈছে, মুখখন মানে উজ্জ্বল দিয়া নাই। লিপষ্টিকটো যদি অকণমান ডাঠ কালাৰ হয় তেতিয়া মানে মোৰ মুখখন অকণমান উজ্জ্বল দিব। তো দুটা লিপষ্টিকে আছিলে মোৰ ওচৰত, দুটাকে মিক্স কৰি অকণমান লগাম বুলি ভাবিছোঁ। এইটোও লগালৈ চাইছোঁ, এইটোও ইমান ভাল লগা নাই। মানে দেখাত অকণমান ভালেই লাগিছে ভিডিঅ'ত, কিন্তু মানে ভাল লগা নাছিলে। মই আকৌ মুখখন চাই তাৰপিছত এয়া দেখিছেনে, দুইটা বাপেক আৰু জীয়েকৰ কাণ্ড কিনো কৰি আছে, মোক ভিডিঅ' অকণ বনাবলৈ শান্তি নিদিয়ে। তাৰপিছত এইফালে আইলাইনাৰটো বিচাৰি নাপালোঁৱেই, কাজল পাইছোঁ, তাকো ক্লিপৰ পিছ চাইডটো দি চকুত কাজল ঘঁহিছোঁ। ছোৱালী এইফালে মোক মেকআপ কৰি আছে। আমাৰ মানে এইবোৰে অশান্তিৰ মাজত কি ভিডিঅ' বনাব আৰু তেনেকেই বনাইছোঁ। এইফালে হেয়াৰ ষ্টাইল কৰিবলৈও শান্তি নাই, ছোৱালীয়ে এবাৰ ইফালে এবাৰ সিফাল কৰি আছে। তাৰপিছত হাতত লৈ দেখালোঁ মেকআপটো। তো মই মেকআপটো কৰিলোঁ, কিন্তু লিপষ্টিকৰ কালাৰটো অকণমান চেঞ্জ দেখিছে চাগে। তো পিছ চাইডে থকা লিং লাইটটো মই ইউজ কৰিব নাজানো, আমাৰ ভণ্টিয়ে ইউজ কৰিবলৈ জানে। তো এইফালে আকৌ দেখাবলৈ গৈ আছোঁ খিৰিকীৰ ছাইডেদি যে মুখখন অকণমান ভালকৈ দেখক বুলি। লাইটৰ ইমান ব্যৱস্থা নাই আৰু আহিছোঁ একেবাৰে ভিতৰীয়া ৰুমত আনি ভিডিঅ' কৰি আছোঁ, কাৰণ পাপাহঁত আহিলে মোৰ লাজ লাগে ভিডিঅ' বনাবলৈ। তো কেনেকুৱা লাগিছে কমেণ্ট কৰিব। জানো ইমান ভালকৈ মেকআপ কৰিব নাজানো, হ'লেও মোৰ যিখিনি অভিজ্ঞতা দি জানো সেইখিনি দিয়ে মই মেকআপ এটা কৰিছোঁ। আৰু অকণমান মোক শ্বুট কৰি দিলে ফাইনেলি, তো সেইখিনিও আপোনালোকৰ লগত দাঙি ধৰিছোঁ। ভালকৈতো নকৰেই, ফাল্টু কৰি থাকে ভিডিঅ' কৰিবলৈ দিলে। এক জেগাতে ভুতুটো ৰামৰ নিচিনা লৈ ৰখি থাকে, তাৰপিছত মই কি কৰিম। তেতিয়াহ'লে আজিলৈ বাই, দেখা হ'ব নেক্সট এটা ব্লগত, বাই বাই।